নমস্কাৰ অসমবাসী ৰাইজ আজি আপোনালোকৰ মাজত বিশেষ লাইভ এটা আহিছোঁ। লাইভটো এইটোৱে হ'ল, আপোনালোকে ফটো দেখুৱাই দিছোঁ, সেইজনটো কোনো চিনি নোপোৱা মানুহ নহয়, বিজয় ছুপাৰষ্টাৰ ফিল্মৰ। তাৰে দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত। যেতিয়া তামিলনাডুত বিজয় চৰকাৰখন হোৱাৰ পিছত কিমান নিয়ম কানুন সলনি কৰিছে, এইটো আটাইতকৈ ভাবিব লগা কথা। মই এইটো এটা কথা ভাল পালোঁ, যেতিয়া বিজয়ে এটা সিদ্ধান্ত ল'লে যে তামিলনাডুত মদৰ বিষয়ে যে সিদ্ধান্ত এটা ল'লে যে এজন ব্যক্তিৰ কাৰণে অকল এটা কোৱাৰ্টাৰহে দিব, তাকো আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বিনা পুৰুষত আৰু কম বয়সক ল'ৰা ছোৱালীক মদ নিদিয়ে। আৰু সেইটো কথাটো আটাইতকৈ ভাল লগা খবৰ আৰু ভাল লাগিছে। আৰু সেই ছিষ্টেমটো যদি আমাৰ অসমতো হোৱা হ'লে সেইটোৱে ভাল লাগিলেহেঁতেন। কিন্তু এজন ব্যক্তিগত এটা কোৱাৰ্টাৰ দিব, তাকো আধাৰ কাৰ্ড স্কেন কৰিব। আপুনি এজন ব্যক্তিক অকল এদিনেহে এটা কোৱাৰ্টাৰ ল'ব পাৰিব, হয়তো ওৱান শ্বপত যাওক, হয়তো বাৰলৈ যাওক, য'তেই নাযাওক, কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন যেতিয়া স্কেন কৰিব, আগতে যদি আপুনি মদটো ল'লে সেইটো যদি আপোনাৰ স্কেনত যদি দেখুৱাই দিয়ে, সেইটো আপোনাৰ কেঞ্চেল হ'ব। এজন ব্যক্তিগত কাৰণে অকল এদিনৰ কাৰণে অকল এটা কোৱাৰ্টাৰ, এইটো এটা কিমান ভাল কানুন উলিয়াইছে আপোনালোকে ভাবক। সেই কানুনটো যদি যিটো আইন উলিয়াইছে, সেই আইনখনো যদি আমাৰ অসমতো যদি হৈ যোৱা হ'লে, কিন্তু কিমান আমাৰ অসমৰ পাব্লিক, হয়তো আমাৰ অসমৰ জনসাধাৰণ ৰাইজে কিমান হয়তো উশাহ পালেহেঁতেন। সেই ছিষ্টেমটো আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৰে নে নকৰে সেইটো নাজানো, কিন্তু আমাৰ অনুভৱত আমাৰ অসমতো সেই ছিষ্টেমটো হ'ব লাগে, সেই কানুনখন হ'ব লাগে। আমাৰ তাতো অসমত যেনি তেনিয়ে মদ পায়, কোনো ৰাস্তা গ'লে যেনি তেনিয়ে আপোনাৰ মদ পায়, সেইবোৰ বন্ধ হ'ব লাগে। আৰু ওৱান শ্বপত যদি সেইটো বিজয় যদি উলিয়াব পাৰে, কানুনখন যদি সেইটো উলিয়াব পাৰে, আমাৰ অসম চৰকাৰে, বিজেপি হওক, কংগ্ৰেছে হওক, যোনে নহওক, সেইবোৰ কোনো মোৰ মতলব নাই, এইবোৰ কোনটো দলৰ প্ৰতি কোনো মত নাই। কিন্তু মই বিজয়ক সেইটো কথাই মই ছাপোৰ্ট কৰিছোঁ যে সি দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছে। আৰু যাৰ ব্যক্তিগত, আৰু এটা শুনিছোঁ, যাৰ ব্যক্তিগত যদি কাৰেণ্টৰ বিল কম আহে, হয়তো 200-300, যদি সেই মানুহবিলাক প্ৰতিটো কাৰেণ্ট ফ্ৰীকৈ দিছে। চাওক, ইমান এটা যদি ভাল চিন্তা কৰিছে, আমাৰ অসম চৰকাৰখনে কেলৈ চিন্তা কৰিব নোৱাৰে? আমিতো সদায় কৰি থাকে, হিমন্ত বিশ্ব বহুত কাম কৰিছে, বহুত ডেভেলপ কৰিছে, বহুত কাম কৰিছে আৰু কৰিছে, ৰাস্তা পদূলি কিবা কিনি সকলো কাম কৰিছে, এইটো আমি ভাল পাইছোঁ। কিন্তু সেইটো কৰিলে নহ'ব নহয়। আমাৰ কাৰণে, আমাক জনসাধাৰণৰ কাৰণে কোনটো বিষয়ে লোকচান হয়, আমাৰ এটা লোকচান বিশেষকৈ হৈছে, লোকচান গাঁৱৰ মানুহলৈ হৈছে, আমাৰ পাব্লিকৰ হৈছে। কিন্তু সেইটো গভৰ্ণমেণ্টে পইচা পাইছে, কিন্তু মদ যিমানে চেলিং হৈছে সিমানে পইচা পাইছে। হয়তো পুলিচে যায়, চেকিং কৰিবলৈ যায়, কিবা কিনি কৰিবলৈ, পইচা পালে চব এৰি দিয়ে। সেইটো হ'ব নালাগে, ষ্ট্ৰং হ'ব লাগে। এতিয়া বিজয় যেনেকৈ চৰকাৰখন বনাইছে, বিজয় যেনেকৈ কানুন উলিয়াইছে যে এজন ব্যক্তিগত এটা কোৱাৰ্টাৰ পাব,